Hello everyone, myself Pierul Alam Chaudhary, second year MBBS student at Guwahati Medical College. আজি আমি ভিডিওটোত আলোচনা কৰিম যে যি নিটৰ পৰীক্ষা গ'ল তাৰ পেপাৰৰ এনালাইসিস কৰি আমি গম পালো যে কোনটো কিমান লেভেল ইজি হল নে মডাৰেট হল নে হাই লেভেল হল সেই হিচাপত কাট অফটো এবাৰ ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব সেই বিষয়ে এই ভিডিওটোত আলোচনা কৰা হ'ব আৰু যেটো আপোনালোকে কৈ আছে যে নিটৰ পেপাৰ লিক হৈছে সেই বিষয়ে এনটিএ নোটিস দিছিল সেইটো বিষয়ে আলোচনা কৰা হ'ব ভিডিওটো শেষলৈকে চাই থাকক বলক ভিডিওটো আৰম্ভ কৰো চাওক এবাৰ বায়োলজিৰ পেপাৰখন আছিল ইজি লেভেল কিন্তু কিছুমান ষ্টুডেন্টক মই খুদিলো হিয়তে ক'লে যে ইজি আছিল ঠিকই কিন্তু টাইম কনজিউমিং আছিল লেংগুৱেজ আছিল যিয়ে মানে জাস্ট যাই কি বায়োলজি অ্যাটেম্প কৰিছে আৰু পুৰা টাইম নছাকে কৰিয়ে আছে যে 90 কোৱেশ্চন কৰিয়ে এৰিম তো হিয়তৰ মানে টাইম লছ হৈছে তো সেই লেভেলত মডাৰেটো ক'ব পাৰে কিন্তু মই ইজি বুলি গম পাইছো আৰু এবাৰ আহিল কেমিষ্ট্ৰিও ইজি আছিল বুলি শুনিছো নিউমাৰিকেল আছিল বাৰু কিন্তু তথাপিও ইজি আৰু ফিজিক্স লেভেলটো ইজি টু মডাৰেট আছিল হাই নাছিল কিন্তু ইজি টু মডাৰেট আছিল আৰু লাষ্ট 2 ইয়াৰ কম্পেয়াৰেটিভলি এইবাৰৰ নিটৰ পেপাৰখন ইজি আছিল আৰু এতিয়া আহিল কাট অফটো এনেকুৱা নহয় যে আমি ডাইৰেক্ট কৈ দিম যে বাঢ়িব নে কমিব তাত কিছুমান ফ্যাক্টৰ থাকে যে ষ্টুডেন্ট কিমান হ'ল কিমানে এপিয়াৰ কৰিলে পেপাৰ লেভেল ডিপেন্ড কৰিব যে নাম্বাৰ অফ কলেজ ইনক্ৰিজ হ'ল নে ডিক্ৰিজ হ'ল সেইটো চাব সেই বোৰ্ডৰ ওপৰত ডিপেন্ড কৰিব এতিয়া পেপাৰ লেভেলটো বাৰু লাষ্ট 2 ইয়াৰ্ছৰ কম্পেয়াৰেটিভলি ইজি হ'ল আৰু কলেজৰ নাম্বাৰটো বাঢ়িলে আসামতো বাঢ়িছেই আপোনালোকে জানে তো সিটো বাঢ়িলে কিন্তু স্টুডেন্ট নাম্বাৰ অফ ক্যান্ডিডেটস লাষ্ট ইয়াৰ আছিল 20.8 লাখ সামথিং আৰু এইবাৰ হ'ল 24 লাখ তো 4 to 5 লাখ স্টুডেন্ট ইনক্ৰিজ হৈছে সেই হিচাপত কাট অফটো প্ৰতি বছৰে পেপাৰ লেভেল ইজি হওক বা ডিফিকাল্ট হওক 10 to 15 মার্কস ইনক্রিজ হয়ে কাট অফ আৰু এইবাৰটো ইজি আহিছে তো সেই হিচাপত 15 to 20 মার্কস ইনক্রিজ হোৱাৰ চান্স আছে কাট অফৰ ওপৰত যেতিয়া সিট মেট্ৰিক্সখন ওলাব তো সেই হিচাপৰ এটা ভিডিও বনাম আৰু এতিয়া আহিল যে নিট পেপাৰ লিক হৈছিল নেকি এনটিএ যে নোটিস দিছে যে লিক হৈছে নেকি পেপাৰ সেই হিচাপত কিন্তু মই চালো যে কি নোটিস আহিছে চালো যে সেই হিচাপত একো লিক হোৱা নাই মানে যোনটো সেন্টাৰত পেপাৰ ডিস্ট্ৰিবিউশনত গণ্ডগোল হৈছিল সেইখন ফুল পেপাৰ আছিল আৰু ষ্টুডেন্টে লৈ সেইখন সোশ্যাল মিডিয়াত আপলোড কৰিছিল কিন্তু যিখন পেপাৰ সোশ্যাল মিডিয়াত আছে সেইখন নিটৰ অৰিজিনাল পেপাৰ নহয় তো এনটিএ অফিচিয়েল মানে একদম ক্লিয়াৰিফিকেশন কৰি কৈছে যে ৰিনিট কেতিয়াও নহয় আৰু যত তেনেকুৱা হৈছিল তাৰে পিছত আকৌ শুদ্ধ পেপাৰখন দি হিয়তৰ পৰীক্ষাটো লোৱা হৈছে তো দুখন নোটিস দিছে আজিও দিছে আৰু আগতে এখন দিছিল সেই নোটিস দুখন মই টেলিগ্ৰাম গ্ৰুপত দি দিম বাৰু আপোনালোকে চাই লব মোৰ টেলিগ্ৰামৰ গ্ৰুপৰ লিংকটো ডেসক্ৰিপচনত দিয়া হ'ব আপোনালোকে চাই লব এতিয়া তো যাৰ ভাল হৈছে এনসাৰ কি চেক কৰিলে আসামৰ যদি আসামৰ হিচাপে চাব বিচাৰে আপোনালোকে তো লাষ্ট ইয়াৰ 550 to 560 মান আছিল কাট অফ মোৰ আগৰ ভিডিওত দিয়া আছে কিমান কাট অফ আছিল নিট 2023 আপোনালোকে চাই লব তাতকৈ 15 to 20 মার্কস ইনক্রিজ হ'ব ম্যাক্সিমাম তো আপোনালোকে যাৰ 560 70 আহি আছে তাতকৈ ওপৰত আহি আছে হিয়তে তো পালেই কিন্তু যাৰ কম আহি আছে হিয়তে কি কৰিব আৰু এবছৰ কোচিং কৰিব আৰু এক বছৰ প্ৰিপাৰেচন কৰিব নে ড্ৰপ দিব হিয়তৰ সেইটো টেনশন হৈ আছে সেইটোৰ ওপৰত আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব যদি আপোনালোকৰ সেলফ কনফিডেন্স আছে যে আপোনালোকক নিট লাগেই তো আপোনালোকে কন্টিনিউ কৰিব পাৰে আপোনালোকে আৰু এবাৰ প্ৰিপাৰেচন কৰি নেক্সট ইয়াৰ ট্ৰাই কৰিব পাৰে আৰু যদি ভাবে যে আৰু টাইম ওয়েষ্ট কৰিব ইচ্ছা নাই তো এনেকুৱা নহয় ন যে এমবিবিএছত ললে আপুনি অনলি সাকসেস হ'ব বহুত লাইন আছে তো বেলেগ লাইনত ট্ৰাই কৰক হেনেকুৱা আৰু সেই বিষয়ে আপোনাৰ কি লাইন পঢ়িব পাৰে সেইটো বিষয়ে আপোনাৰ আৰু এটা ভিডিও বেলেগ বনোৱা হ'ব এইটো ভিডিও বহুত দীঘল হৈ যায় কাৰণে বনোৱা নহল আজিলৈ ইমানে আৰু যদি কিবা কাৰোবাৰ খুদিব লগা থাকে মোক টেলিগ্ৰাম গ্ৰুপত খুদিব পাৰে বা ইয়াত কমেন্ট সেকশনতো খুদিব পাৰে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব কমেন্টস কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ ইমানে ধন্যবাদ